পৰা আহি মানুহজনী যে ঘৰত পোৱা নাই ক'ত গৈছিলা আৰু ইমান হাঁহি আছা যে কি হ'লনো মোৰ আজি ফূৰ্তিৰ দিনে বুজিছে মোৰ মনটো বহুত ফূৰ্তি লাগি আছে আৰু মানে আজি নামঘৰত গৈছিলোঁ শৰাই এখন দি থৈ আহিলোঁ সেইবাবে আকৌ বিচাৰি পোৱা নাই আপুনি আৰু ইমান বিচাৰি ফুৰিব লাগেনে আপোনাৰ লগতেচোন আছোৱেই অকণমান সময় নাপালেই মানে চিন্তা লাগিয়ে যায় নহয় জানো ফূৰ্তিৰ দিন কি ইমান তোমাৰ ফূৰ্তি লাগিলেনো আপোনাৰ যে ৰিটায়াৰ হ'বলৈ গৈ আছে সেইটো মোৰ এটা ফূৰ্তি দিনে বুজিছে মই কিমান আশা আছিলে মই ল'ৰা বোৱাৰীৰ লগত থাকিম কিন্তু আপোনাৰ চাকৰিৰ কাৰণে আহি এনেকৈ কোৱাৰ্টাৰত আহি সোমাই থাকিবলগীয়া হৈছে আৰু এতিয়া ৰিটায়াৰ হৈছে এতিয়া গৈ মই ল'ৰা বোৱাৰীহঁতৰ লগত থাকিব পাৰিম মোৰ যে কিমান ফূৰ্তি লাগিছে আপুনি কি বুজি পাব এনেকৈ এটা ৰুমত সোমাই থকা বন্দী হৈ থকা একেই কথা বুজিছে এতিয়া মই পৰহিৰ পৰা আৰু ল'ৰা বোৱাৰীৰ লগত থাকিমগৈ পৰহিলেতো আপোনাৰ ৰিটায়াৰ হয় নে নহয় সেইকাৰণে মনটো ফূৰ্তি লাগি আছে আকৌ সেইটো কথা হয় দিয়া গোটেই জীৱনটো চাকৰি কৰি কৰি এতিয়া বুঢ়া বয়স পালোহি ল'ৰাকেইটাক যে পঢ়াই শুনাই ডাঙৰ কৰিব পাৰিলোঁ চাকৰি কালতে ছোৱালীজনীকো বিয়া দিব পাৰিলোঁ সেইটোৱে মানে ভাবিলে ভাল লাগে আৰু তাৰ বাদে আৰু চাকৰি জীৱনত একো কৰিব নোৱাৰিলোঁ নিজৰ কাৰণে একো এটা সাঁচিবও নোৱাৰিলোঁ হয় দিয়া তোমাকো একো এটা দিব নোৱাৰিলোঁ এনেকৈ কোৱাৰ্টাৰত আনি সোমোৱাই ৰখাওঁতেই গ'ল জীৱনটো বেয়া নাপাবা দিয়া এতিয়াৰ পৰা আৰু বন্দীশালত থাকিব নালাগে এতিয়াৰ পৰা আৰু পুত্ৰ বোৱাৰীহঁতৰ লগত থাকিবাগৈ তেওঁলোকে ঘূৰাব ফুৰাব মৰম কৰিব পূৰা আজাদি খাব পাৰিবা আৰু হয় দিয়া মই কথাটো ভাবাই নাছিলোঁ হয় দিয়ক কথাটো আপুনি ঠিকেই কৈছে ল'ৰাকেইটাক পঢ়াব পাৰিলে ছোৱালীজনীক বিয়া দিব পাৰিলে তাৰ বাদে আৰু নিজৰ কাৰণে একো সাঁচিবই নোৱাৰিলোঁ আমি হয় দিয়ক পিছে চিন্তা কৰিবলগীয়া নাই ল'ৰাকেইটাতো এতিয়া আৰু নিজৰ ভৰিত নিজে থিয় দিলে টাউনত থাকে তিনিটা চাকৰি কৰি নিজৰ ঘৰ বনাই কিমান ধুনীয়াকৈ আছে হয় আমাৰ কাৰণে আৰু কিহৰ চিন্তা আমি চিন্তা নকৰিলেও হ'ব দিয়ক আমাক সিহঁতে আৰু নোখোৱাবনে ইমান সৰুৰ পৰা কষ্ট কৰি ডাঙৰ দীঘল কৰি আৰু এতিয়া আমাৰ বুঢ়া বয়সত সিহঁতে এনেও চাব দিয়ক আপুনি সেইটো চিন্তা নকৰিলেও হ'ব সেইটো হয় বাৰু মই চিন্তা কৰিবলগীয়া নাই আৰু সিহঁতকেইটাকতো উপযুক্ত বনাব পাৰিলোঁৱেই উপযুক্ত বনাইছোঁ যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে আমাকো বুঢ়াৰ বয়সত খুৱাব পাৰে তেনেকুৱা যে উপযুক্ত বনাব পাৰিলোঁ সেইটোৱে মোৰ কাৰণে যথেষ্ট মোৰ বাৰু চিন্তা কৰিবলগীয়া একো নাই পৰহিৰ পৰাতো এনেও সিহঁতৰ লগতেই থাকিব লাগিব ৰিটায়াৰ হোৱাৰ পিছত আৰুনো মই কি কাম কৰিম সিহঁতেই মোক চাব মই জানো বিশ্বাস আছে মোৰ সিহঁতকেইটাৰ ওপৰত সেইটো হয় বাৰু আৰু কি জানেনে মই কথা এটা ভাবিছোঁ সিহঁতকেইটাক গোটেইকেইটাকে মাতি দিওঁ দিয়ক কাৰণ পৰহিলেতো ৰিটায়াৰমেণ্ট পাৰ্টিও আছে পাৰ্টিও খাব পাৰিব আৰু মানে আমি যাওঁতে একেলগে বস্তু বাহনিবোৰতো লৈ যাবলৈ মানুহ লাগিব ছোৱালীজনীকো মাতি দিওঁ বুলি ভাবিছোঁ পাৰ্টিটোলৈ জোৱাইকো লৈ আহিব আৰু ইহঁতকেইটাও আহিলে বোৱাৰীকেইজনীকো লৈ আহিব মানে ইয়াতে ফুৰিব পাৰ্টি কৰিব তাৰপিছত আমি একেলগে যামগৈ আৰু মই কি ভাবিছোঁ আমি গোটেইজাক একেলগে পুৰণা ঘৰটোতে থকা ভাল হ'ব নেকি কাৰণ সিহঁতে এতিয়া টাউনত থাকে টাউনততো আৰু কি ভালকৈ খাবলৈ কৰিবলৈ পায় চাকৰিটোতো টাউনত নহয় সিহঁতে য'ত থাকে তাৰ পৰাতো ইমান দূৰ গাঁৱৰ পৰাও অহা যোৱা কৰিব পাৰিব আমাৰ পুৰণা ঘৰটোৰ পৰাও মই সেইকাৰণে সিহঁতৰ লগত কথাখিনি আলোচনা কৰিম বুলি ভাবিছোঁ একেলগে থাকিলে মোৰ মানে একেলগে থাকিবলৈ বহুত মন সিহঁতৰ লগত কিন্তু থাকিবই নাপালোঁ এতিয়া বা সিহঁতে কি কয় সেইবাবে ভাবিছোঁ সিহঁতকো মাতি আনো কথাখিনি আলোচনা কৰোঁ নহয় জানো হ'ব দিয়া ঠিকেই ভাবিছা তেন্তে হ'লে তুমি ফোন এটা কৰি দিবা নহ'লে চবলৈকে চব আহক ভালো লাগিব নহয় জানো তাকে আজি মই সকলোলৈকে ফোনটো কৰি দিম দিয়ক আৰু এনেকৈয়ে মাকে সকলোলৈকে ফোন কৰিলে আৰু সকলো তেনেকৈ আহিও পালে পাৰ্টিও শেষ হ'ল তাৰপিছত যেতিয়া মাক দেউতাক যাবলৈ ওলাল এতিয়াহে চিন্তাত পৰিল কাৰ লগত নিব চাওকচোন তাৰপিছত কি হ'ল মা দেউতা তোমালোক মোৰ লগত ব'লা জোৱাই নাহিল কি হ'ল মই লৈ যাম জোৱাই বেয়া নাপায় কেতিয়াও তোমালোকে মোৰ লগত থাকিবা ব'লা দাদাহঁতৰ যিহে কথা শুনিছোঁ তোমালোকক যে সুখত ৰাখিব হৈছে আৰু ৰচোন মাজনী তই তেনেকৈ ক'লে নহয় তোৰ লগত আমি গৈ পেলাই বুজা হ'ব নোৱাৰোঁ নহয় তোৰ ঘৰখনৰ মানুহ আছে শহু শাহুৰৰ কথা আছে তই তেনেকৈ কৈ নাথাকিবি ককাইৰাহঁতে যি কৈছে ঠিকেই কৈছে মই তাকে মান্তি হ'ব লাগিব আৰু তথাপিও তোৰ লগত যাব নোৱাৰোঁ নহয় আমি হেৰা কি ঠিকে কৈছে সিহঁতে কি ঠিকে কৈছে এইটো বয়সত মাক দেউতাকক বেলেগ কৰিব বিচাৰিছে কি ঠিকে কৈছে সিহঁতে সৰুৰ পৰা সিহঁতক খুৱাই বুৱাই ডাঙৰ কৰিলোঁ এতিয়া এইটো বয়সত সিহঁতে আমাক চাব নোৱাৰে এটা এটাকেহে চাব পাৰে সেইটো কি কথা কৈছে সিহঁতে গাঁৱৰ ঘৰ একেলগে থাকোঁ বুলি কওঁতেও থাকিব নোৱাৰে আৰু এতিয়া কি কৈছে মানে এটা এখন ঘৰত থাকিব লাগে এটা এখন ঘৰত থাকিব লাগে সেইটো কি কথা দেউতা কিনো বেয়া কথা কৈছে তেওঁলোকে ঠিকেইতো কৈছে টাউনত থকাটো আৰু কিমান ডাঙৰ কথা সেইটো আপোনালোকে নাজানে নেকি টাউনতো ইমান মানুহ ৰখাটো অসম্ভৱ এজনক আমি ৰাখিম এজনক ভাইটিহঁতে ৰাখিব আকৌ এমাহৰ পিছত আকৌ আমাৰ তাত যাব তেনেকৈ মিলাপিটিকে চলিব লাগিব আৰু দুইজনকেতো একেলগে ৰাখিব নোৱাৰোঁ আমি আৰু গাঁৱৰ ঘৰতনো আমি কেনেকৈ থাকিম তাত থাকি আমি ইয়াত থাকিব নোৱাৰোঁ দেই এতিয়া বৌ তুমি ঠিকেই কৈছা মই কিন্তু গাঁৱৰ ঘৰত থাকিব নোৱাৰোঁ দেই মই টাউনত থাকি তাত থাকিব নোৱাৰোঁ আৰু তাতো ইমান মানুহো ৰাখিব নোৱাৰি এজনকৈ ৰাখিব পাৰিম আৰু তুমি ঠিকেই কৈছা
অ মা দেউতা তোমালোকে কথাটো বুজা না দেউতা আমাৰ লগত পৰা আৰু মা ভাইটিহঁতৰ লগত থাকা এমাহৰ পিছত আকৌ আমাৰ তাত যাবা দেউতা তাত যাব তেনেকে মিলাপ্ৰীতিকে নচলিলে হ'ব নেকি কোৱাচোন বাৰু ব'লা আমাৰ লগত ব'লা দাদাহঁতে ঠিকেই কৈছে দেউতা মা ঠিকেই কৈছে এনেকে কৰিলেই ভাল হ'ব হেৰা শুনিছাতো ইহঁতৰ কথা তুমি শুনি আছাতো ইমান দিনে সিহঁতক সেইকাৰণে পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছিলো হয়নে নহয় কোৱা তুমি এতিয়া কি ক'বা কিনো বেয়া কথা কৈছে দেউতা ঠিকেইতো কৈ আছে ন সকলোৱে আপোনালোককতো নাৰাখো বুলি কোৱা নাই কোনেও ৰাখিম বুলিয়েতো কৈ আছে হয় হয় দিয়া বোৱাৰী তোমালোকে বহুত উপকাৰ কৰিছা বহুত ভাল কথা কৈ আছা আমাক খুৱাবা বুলি কৈছা বহুত ডাঙৰ উপকাৰ কৰিছা দিয়া মা দেউতা মই সেইকাৰণে কৈছো মোৰ লগত ব'লা এওঁলোকে যে তোমালোকে চাব হৈছে আৰু মোৰ লগত যাবলৈ কিয় শান্তি পাইছা তোমালোকে এইটো বয়সত তোমালোক বেলেগে বেলেগে থাকিব নালাগে মোৰ লগত ব'লা দুইজনীকে মই চাম ভণ্টি তই এতিয়া এখন ঘৰৰ কথা মাজত নোসোমাবি তই নিজৰ ঘৰখন চম্ভালগৈ বুজিছনে এয়া কথা মাজত তই নোসোমাবি এতিয়া অ মাজনী তই সেইখন ঘৰৰ কথা ভাব এতিয়া আৰু আমাৰ কথা ভাবি এনেই চিন্তা কৰি থাকিব নালাগে মাজনী তোৰ লগত যাব নোৱাৰো আমি দাদাহঁতৰ যি কৈছে সেইটোতে মই মান্তি হ'ম দে তই চিন্তা কৰি নাথাকিবি একো নহয় দে ভণ্টি মাহঁতে কি আমাৰ লগত গৈ কষ্ট পাব বুলি ভাবিছা নেকি কষ্ট নাপাই দে একো নহয় আমাৰ লগত থাকিলে থাকিব হ'ব দে গম পাইছো কি সুখত ৰাখিবি এইটো বয়সতে দুইটাকে বেলেগ বেলেগ কৰিছো আৰু তাতকে কি ডাঙৰ কথা হ'ব পাৰে তহঁতে মনে মনে থাকচোন তহঁতে আমাৰ কাৰণে কাজিয়া কৰিব নালাগে তহঁতে যি ভাল দেখো তাকে কৰ আমি তাতে মান্তি হ'ম আৰু হেৰি আপুনিনো কি কথাত লাগি আছে হ'ব দিয়ক সিহঁতে যেনেকৈ ভাল পাইছে তেনেকেই থাকিম আৰু আপুনি এটা এটাত থাকিব মই এটা এটাত থাকিম আৰু খবৰ খাতিটো পায়ে থাকিম ন ল'ৰা বোৱাৰীৰ লগত থাকিম বুলি কিমান আশা আছিলে এতিয়া থাকিব পাইছোঁ সেইটোৱে ভাগ্য দিয়কচোন আপুনি মান্তি হওকচোন মোৰে শপত আপুনি মান্তি হওক হেৰা তুমিও মান্তি হলা হ'ব আৰু দিয়া তুমি শপতে দিলা যেতিয়া আৰু মান্তিটো হ'বই লাগিব নিজৰ এতিয়া একো নাইকিয়া হ'ল যেতিয়া আৰু সিহঁতৰ তলতে চলিবই লাগিব সিহঁতে যেনেকৈ কয় তেনেকেই চলিব লাগিব চাকৰিও গ'ল জীৱনো গ'ল আৰু হ'ব দিয়া যি ভাল দেখা তাকে কৰা আৰু হেৰা শুনাচোন মোৰ কিন্তু বহুত ভাগৰ লাগিছে দেই মই বেডৰুমত গৈ আছো মই অলপ ৰেষ্ট লওঁগৈ দেই যোৱা তুমি ৰেষ্ট লগ যোৱা মই দেউতাক ষ্ট'ৰ ৰুমটো অলপ চাফা কৰি দিওঁ তাৰপিছত ময়ো গৈ আছোঁ যোৱা হ'ব দিয়া তেন্তে দেউতা আপুনি ইয়াতে অলপ বহক মই ষ্ট'ৰ ৰুমটো চাফা কৰি আপোনাক মাতি আছোঁ আপুনি বেগটো লৈ যাব হা হ'ব আৰু দিয়া বোৱাৰী তুমি মাত দিবা মই যাম হে ভগৱান ষ্টক ৰুমত থাকিবলৈ দিছে মোক এনেকুৱা দিনো দেখাব বুলি মই ভবা নাছিলো মানুহজনীৰ বা কি গতি হৈছে এটা খবৰো নাপাওঁ নহয় হে প্ৰভু ৰক্ষা কৰিবা আৰু তেওঁক চাবা হে ভগৱান নিজৰ ল'ৰা ছোৱালী এনেকুৱা গতি কৰিব বুলি মই ভবা নাছিলো সকলো টকা পইচা সিহঁতৰ নামত লগাই এতিয়া মই এইটো গতি হৈছে মানুহজনীকো সুখত ৰাখিব নোৱাৰিলো বুঢ়া বয়সত মানুহজনীক চাবা প্ৰভু ভাগৰ লাগিছে যে ৰেষ্ট ল'ব গৈছে ময়ো অলপ ৰেষ্ট লওঁ মোৰো ভাগৰ লাগিছে আপুনি যদি কিবা খাবলৈ কৰিবলৈ মন যায় এইফালে কিটচেন আছে নিজে বনাই খাব দেই আৰু পাৰিলে মোকো চাহ একাপ বনাই দিবচোন হ'ব বাৰু বোৱাৰী হ'ব দিয়া মই বনাই দিম বাৰু কিন্তু মোৰ বেগ চেগখিনি ক'ত থ'ম বোৱাৰী মই ক'ত থাকিমনো আপুনি ক'ত থাকিব ইয়াতে থাকিব লাগিব হলটোতে থাকিব লাগিব হলতে বেগখিনি নমাই ইয়াতে শুব লাগিব আপুনি চোফাৰত শুলেও শুব তলত কিবা পাৰি শুলেও শুব কাৰণ এইটো ফ্লেটততো এটা বেডৰুমেই থাকে 10টা বেডৰুমটো নাথাকে আপোনাক ক'ত মই এটা বেডৰুম দিমনো এটাইতো আছে আপুনি হলতে শুব আৰু ক'ত শুবনো কি মই ইয়াত শুব লাগিব বোৱাৰী সেইটোতো কি ডাঙৰ কথা আমাৰতো ইমান টকা নাই যে 10টা ৰুম থকা ফ্লেট এটা কিনো এইটোতো আপোনাৰ পিতেকক ক'ব কাৰণ এটাই বেডৰুম আপোনাকতো দিব নোৱাৰো আপুনি ইয়াতে থাকিব লাগিব আপোনাক আৰু এক্সট্ৰাকৈ ক'ৰ পৰা ৰুম এটা দিওঁ ইয়াতে বেগ চেগ থৈ ইয়াতে শুব আৰু হ'ব দিয়া বোৱাৰী সেইটো কথা কাৰণে আকৌ তাক ডিষ্টাৰ্ব দিব নালাগে হ'ব দিয়া মই ইয়াতে শুব পাৰিম দিয়া একো কথা নাই ঠিকে আছে তেন্তে আৰু এটা কথা শুনক ইয়াত আহিছে যেতিয়া কাম কৰিবই লাগিব আপুনিতো এনেও কাম কৰেই ভাত বনোৱাৰ পৰা গোটেই ঘৰৰ কামখিনি আপুনি কৰিব বুজিছেনে কাৰণ মই বাহিৰত যাবও লাগে এইটো সিটো কাম থাকে বাহিৰত আপুনি কামখিনি কৰি দিব দেই মা প্লিজ হ'ব দিয়া বোৱাৰী মই সকলো কাম কৰিম দিয়া আগতেওতো ভাত পানী বনাই আহিছোঁ সেইটোনো কি ডাঙৰ কথা বনাম আৰু দিয়া ঠিক আছে তেন্তে মা মোক চাহ একাপ বনাই দিব নেকি বাৰু আপুনিও বনাই খাব মোৰ মানে মাথাটো বৰ বিষাইছে মোক চাহ একাপ বনাই দিয়কচোন মই বেডৰুমত গৈ আছোঁ তাতে গৈ দিবগৈ হা আৰু মা ৰাতিৰ কাৰণে ভাতকেইটা অলপ ৰেডি কৰি দিব সোনকালে ভাতকেইটা খাই শুই যাম আৰু ন আজি দিনটোতো ইমান ভাগৰ লাগিছে কষ্টও হৈছে হ'ব দিয়া বোৱাৰী মই চব ৰেডি কৰি ৰাখিম দিয়া তোমালোকে চিন্তা নকৰিবা যোৱা তোমালোকে ৰেষ্ট লগৈ যোৱা মই চাহ দিম গৈ যোৱা ঠিক আছে মা মই তেন্তে ৰেষ্ট লওঁগৈ দেই চাহ দিবহি দেই হে ভগৱান সেয়া কি দিন দেখাইছা ভগৱান এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ মোৰ মানুহটো চাগে আৰু কিমান কষ্ট পাইছে ঠিক নাই মানুহটোক চাবা প্ৰভু তেওঁক চাবা
ল'ৰা ছোৱালী কি সেইকাৰণে তোলে নেকি মানুহে? গোটেই জীৱনটো মানুহটোৱে ল'ৰাকেইটাৰ নামতে উচৰ্গা কৰিলে। গোটেই জমা পইচালৈকে সকলো সিহঁতৰ নামতে খৰচ কৰিলে, আৰু এতিয়া বুঢ়া বয়সত সিহঁতে এই আগতি কৰিছে। মানুহটোক চাবা পাৰব, মইতো য'তে ত'তে চলি যাব পাৰিম, কিন্তু মানুহটোৱে কষ্ট পালে মোৰ সহ্য নহ'ব। ভগৱান, তেওঁক চাবা, তেওঁ যাতে অকণো কষ্ট নাপায় প্ৰভু। মোক বাৰু এই আগতি কৰিছে, তেওঁক যাতে ভালকৈ ৰাখে প্ৰভু, তেওঁক ভালকৈ ৰাখে যাতে। হেৰা, দেউতাৰ কথা কিবা ভাবিছানে নাই? মোৰ সহ্য নোহোৱা হৈছে আৰু। এনেই ঘৰখনত বহি থাকি বোলে চলাব পাৰি নেকি? ইয়াত কিবা কাম বিচাৰিব দিয়া। এনেকৈ বহি থাকিলে নহয়, একো এখন কাম নকৰে। হয় দিয়া ময়ো তাকে ভাবি আছোঁ। মই কি নাই ভাবা বুলি ভাবিছা নেকি? দুটা মানুহ চলাই টান এই চহৰত, আকৌ আহিল দেউতাক এতিয়া একো ক'বও নোৱাৰোঁ নহয়। একো কাম বনো নকৰে, বহি বহি খাই, মোৰ খঙে উঠে। কিন্তু কিটা কাম বিচাৰি মানুহ কেনেকৈ দিওঁ কোৱাচোন বাৰু? আৰু কি জানা, 15 দিনটো হ'লেই, আৰু 15 দিনহে আছে আমাৰ ঘৰত। একো নহয় দিয়া, আৰু 15 দিন পিছততো এনেও ভাইটিহঁতৰ ঘৰত যাবগৈ ন। আমাৰ ঘৰত আৰু 15 দিন এটাহে আছে। একো নহয় দিয়া, ধৈৰ্য ধৰা। আৰু মই সেইটোকে ভাবি ৰৈ আছোঁ, আৰু 15 দিনহে থাকিব, যাবই এনেও, হয়নে নহয়? হ'ব দিয়া, থাকক আৰু এইকেইদিন। তাকে কেনেকৈ আৰু এই 15 দিন যায়, আৰু মোৰ সহ্য নোহোৱা হৈছে। 15 দিন নাযায় নোপোৱাই লাগিছে আৰু দেই। দুটা মানুহৰে বনোৱা কৰা ইমান টান এই গৰমত, আৰু এই ফ্লেটত দুটা মানুহৰ ওপৰত থাকিলে ভালো নালাগে দিয়াচোন। মোৰ সহ্য নোহোৱা হৈছে, আৰু ক'ৰবাত ওলাই গ'লেও আকৌ দেউতালৈ বনাই কৰি থৈ যাব লাগে। মোৰ অশান্তি হৈছে, আৰু 15 দিন ধৈৰ্য হেৰাই গৈছে মোক, গম পাইছানে? হ'ব দিয়া, আৰু কি ক'বা আৰু, 15 দিন এটা ধৈৰ্য ধৰা আৰু ন, কিনো ক'ম আৰু। হয় দিয়া, আৰু উপায়টো নাই, কিনো ক'ম আৰু। মা, তুমি কি কৰিছা? মাজনী, তই আহিলি মাজনী? এই ঘৰটো এনেই চাফা কৰিবলৈ এনেই থকা সলনি আহচোন ভিতৰলৈ বহিয়া। মা, তুমি মিছা কথা নকবা কিন্তু। মই গম পাই গৈছোঁ তোমাক যে কি বিলাই কৰিছে, মই দেখিয়ে গম পাই গৈছোঁ। তুমি আৰু কিমান মিছা কথা কবা মা? দেউতাৰ ওচৰত গ'লো, দেউতাৰো একে বিলাই। তোমালোকে কিয় এনেকৈ থাকিব ভাল পাইছা? মাজনীও, তই নুবুজিবি, তোৰ ঘৰত মই গৈ থাকিব নোৱাৰোঁ নহয়। জোঁৱাই কি বুলি ভাবিব, তোৰ শহু শাহুৰে কি বুলি ভাবিব কচোন? মই তেনেকৈ থাকিবগৈ নোৱাৰোঁ নহয়। একো নহয় দে, নিজৰ ঘৰতে কৰিছোঁ ন, ল'ৰা ঘৰ মানেতো নিজৰ ঘৰে, একো নহয় দে। নাই মা, মই তোমালোকক এনেকৈ ইমান কষ্টত থাকিবলৈ দিব নোৱাৰোঁ। মোৰ সহ্য নহয় মা, মই আৰু এনেকৈ তোমাক ৰখাব নোৱাৰোঁ। ব'লা মোৰ লগত আজি, ব'লা। নালাগে মাজনী, নালাগে, তই যা গৈ যা। আৰু জোঁৱাইক বেয়া পাব, জোঁৱাই শুনিলে এইবোৰ বেয়া পাব মাজনী, যা গৈ যা। মা, জোঁৱাই কিয় বেয়া পাব? একো বেয়া নাপায়। আৰু কি জানা, জোঁৱাই লগতে আহিছে। তুমি ভাবিছা নেকি জোঁৱাই এইবোৰ নাজানে বুলি? চব জানে জোঁৱাই, আৰু একো বেয়া নাপায়। মোক কৈহে থাকে তোমালোকক তালৈ লৈ যোৱাৰ কথা। আৰু দেউতাকো লৈ আহিছোঁ, গাড়ীতে আছে। ব'লা, তুমি ব'লা। মই চাবলৈহে আহিছিলোঁ তোমাক, কি অৱস্থাত ৰাখিছে সিহঁতে। মই চব বুজি পালোঁ মা, এতিয়া চব বুজি পালোঁ। আৰু মই দেউতাকো লৈ আহিছোঁ, আৰু জোঁৱাইও আছে। আৰু ৰ'বা, মই মাতিয়ে দিছোঁ ৰ'বা ভিতৰলৈকে। হেৰা, শুনিছানে? দেউতাক লৈ তুমি এইফালে আহাচোন। হেৰা, তোমাৰ এই আগতি কৰিছে ইহঁতক মই সুদাই নেৰোঁ। একো সম্পত্তি ভাগ নাপায় ইহঁতে। ব'লা, উঠা, জোঁৱাই নিবলৈ আহিছে, আমি জোঁৱাইৰ লগতে থাকিম, ব'লা। আপুনি ভালে আছেনে? আপোনাক নেদেখা কিমান দিন হ'ল। আপুনি যি কয় তাকে শুনিম এতিয়াৰ পৰা। মই যাম, মই আপোনাৰ লগতে যাম। আপুনি য'ত ৰখায় তাতে থাকিম, নাথাকোঁ আৰু ইয়াত মই। মা, ব'লক, আমাৰ লগত ব'লক। আমাৰ ঘৰ ইমানো সৰু নহয় যে মই আপোনালোকক ৰাখিব নোৱাৰিম। তেওঁক মই তেতিয়াই কৈ আছিলোঁ যে তেওঁলোকে যেতিয়া ভাগ কৰিছে আপোনালোকক মই ৰাখিম, কিন্তু আপোনালোকে নাযাওঁ বুলি ক'লে। এতিয়া ব'লক, মই নিজে আহিছোঁ আপোনালোকক নিবলৈ। মা, দেউতা, ব'লক, আমাৰ ঘৰত ব'লক, আমাৰ লগত থাকিব। একো ডাঙৰ কথা নহয় নহয়, ডাঙৰ মানুহৰ আশীৰ্বাদ থাকিলে এনেও আৰু উন্নতি কৰিব পাৰিমহে। আৰু মাক দেউতাকক লগত ৰাখিব পৰাটো বহুত সৌভাগ্যৰ কথা। ব'লক, মোৰ মাহঁতেও কেতিয়াও বেয়া নাপায়, মই জানো। ব'লক, মোৰ লগত ব'লক মা, দেউতা, ব'লক। মা, শুনিলাতো? এতিয়া নিজৰ জোঁৱাই মুখেৰে শুনিলাতো? এতিয়া যাবানে মা? ব'লা, জোঁৱাই তোমাক মাতিছে মা, ব'লা। দেউতা আহিলে, উঠা, এইবোৰ কাম আৰু থোৱা, আমাৰ ঘৰত ব'লা। তুমি একো কাম কৰিব নালাগে আৰু এইটো বয়সত এতিয়া তোমাৰ আৰামৰ দিন, এনেকৈ কাম কৰা দিন নহয় মা। সিহঁতক ময়ো ক্ষমা নকৰিম মা, তোমালোকক ইমান কষ্ট দিছে। সিহঁতক ইমান পঢ়াই শুনাই সেইকাৰণে ডাঙৰ কৰিছিলা, সিহঁতে এনেকুৱা দিন দেখাবলৈ কাৰণে নালাগে। মই ৰখাম তোমালোকক, কোনেও নাৰাখিলেও মই ৰাখিম। ব'লা, একেই ব'লা। হেৰা, নুথাকিও, ব'লা, ইয়াত আৰু থাকিব নালাগে, ব'লা। ল'ৰা বোৱাৰীহঁতৰ লগত থাকিম বুলি কিমান আশা আছিলে, আৰু ল'ৰা বোৱাৰীহঁতে এইবোৰ দিন দেখালে। ছোৱালীজনী নোহোৱা হয় আমাৰ কি গতি হ'ল হয় মাজনী। এনেকুৱা এজন জোঁৱাই পাই মই বহুত সৌভাগ্যৱান অনুভৱ কৰিছোঁ নিজকে। ব'ল মাজনী, ব'ল। তহঁতে যি কওঁ মই তাকে শুনিম এতিয়াৰ পৰা। ব'লক।
আৰু এনেকৈয়ে দুয়োজন জীয়েক আৰু জোঁৱায়েকৰ লগত গুচি গ'ল। পিছত ল'ৰা বোৱাৰীহঁতে ক্ষমা বিচাৰিব উভতি আহিছিলে, কিন্তু তেওঁলোকে ক্ষমা নকৰিলে আৰু জীয়েক আৰু জোঁৱায়েকৰ লগতে গোটেইটো জীৱন থাকিলে। আৰু জোঁৱায়েকৰ মাক দেউতাকেও মানে ছোৱালীজনীৰ শহু শাহুৰেও তেওঁলোকক বহুত আদৰি সামৰি ৰাখিলে। বিয়ৈ বিয়নী বুলি দুয়োজনকে বহুত আদৰ কৰিলে। চাৰিজন বিয়ৈ বিয়নী ফুৰিবলৈ গ'ল, তীৰ্থ ভ্ৰমণত গ'ল, এনেকৈয়ে সদায় মিলেৰে থাকিলে। ছোৱালীজনীয়েও দুয়োহাল মাক দেউতাকে বহুত আদৰি সামৰি সন্মানেৰে মৰম চেনেহেৰে ৰাখিলে। আৰু মাক দেউতাকৰ যিখিনি সম্পত্তি আছিলে মাক দেউতাকে গোটেইখিনি ছোৱালী আৰু জোঁৱায়েকৰ নামত লিখি দিলে। জোঁৱায়েকে মানা কৰিছিলে, কিন্তু তথাপিও তেওঁলোকে জোৰ কৰি তেওঁলোকৰ নামত লিখি দিলে আৰু গোটেই জীৱনটো তেওঁলোকৰ লগতে থাকিবলৈ সিদ্ধান্ত ল'লে। আৰু জোঁৱায়েকেও নিজৰ মাক দেউতাকক যেনেকৈ মৰম সন্মান কৰে তেনেকৈয়ে শহুৰ শাহুৰকো মৰম কৰে, আদৰ কৰে। কিবা আনিলেও সকলোলৈকে আনে, চাৰিজনলৈকে সমানে আনে। বহুত ভাল জোঁৱাই এজন। আৰু তেওঁলোকে দুয়োজনকে বহুত মৰম কৰে। নিজৰ পুত্ৰ বোৱাৰীক পাহৰি এতিয়া যি জোঁৱাইৰ লগত থাকিবলৈ ল'লে। কাৰণ পুত্ৰ বোৱাৰীয়েতো সম্পত্তিৰ লোভত আহিছিলে উভতি, কিন্তু তেওঁলোকে যে অনুভৱ কৰা নাছিলে মাক দেউতাকে কিমান কষ্ট পাইছিলে অকলে অকলে থাকি। এতিয়াৰ পৰা আৰু তেনেকুৱা নহয়, কাৰণ জীয়েক জোঁৱাইক আছে যেতিয়া তেওঁলোকে আৰু পুত্ৰ বোৱাৰীৰ ওচৰলৈ কিয় যাব? নগ'ল আৰু পুত্ৰ বোৱাৰীৰ লগতে গোটেই জীৱনটো থাকিলে। আপোনালোকে ভাবিছে নেকি বাৰু পুত্ৰ বোৱাৰীয়ে নিজৰ দুখটো স্বীকাৰ কৰি তেওঁলোকৰ ওচৰলৈ উভতি আহিছে? নাই, নহয়। তেওঁলোকে সম্পত্তিৰ লোভত আহিছিলে, সম্পত্তি ভাগ কৰাৰ লোভত আহিছিলে। কিন্তু দেউতাকে তেতিয়া পৰা ষ্ট্ৰিক্ট হ'ল আৰু সম্পত্তি ভাগ নকৰিলে, গোটেইখিনি জীয়েকৰ নামত লিখি দিলে। আৰু তেওঁলোকে লাজ পাই উভতি গুচি গ'ল। আৰু তেওঁলোকে দ্বিতীয় দিন ঘূৰি নাহিলে। মাক দেউতাক কেনে অৱস্থাত আছে অকণো চাবলৈ উভতি নাহিলে তেওঁলোকে। তথাপিও কিন্তু মাক দেউতাকে অকণো শান্তিত থকা নাছিলে। তেওঁলোকে বহুত আৰামত দিন পাৰ কৰিলে, কাৰণ জীয়েক জোঁৱাই বৰ ভাল আছিলে।